সন্দেহযুক্ত অচিনাকি মানুহৰ আগ্ৰাসনে চৰম ভাবুকি কঢ়িয়াই আনিছে লংকাৰ কাকিৰ দেওবালী গাঁৱলৈ। নিশাটোৰ ভিতৰতে কাঠফুলাৰ দৰে গজি উঠিছে বহু অবৈধ বাসগৃহ। লগতে অঞ্চলটোৰ দৈনিক ভৰি পৰিছে বহু অপৰিচিত লোকে। বহু বছৰ পূৰ্বে দেওবালী গাঁৱৰ এজন লোকে ভূমি বিক্ৰী কৰিছিল মুছলমান সম্প্ৰদায়ৰ এজন লোকক। সেই সুবাদতে দুইখন গাঁৱৰ মাজৰ কৃষিভূমিত কাঠফুলাৰ দৰে বসতিস্থল স্থাপন কৰিছেহি বহু অচিনাকি লোকে। একাংশ সচেতন যুৱকে পূৰ্বে হোজাই জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছিল যদিও অচিনাক্ত লোকৰ চাল চলনে এতিয়াও শংকিত কৰি তুলিছে স্থানীয় বাসিন্দাসকলক। ২ নং কাকি দেওবালী আৰু কাছধৰাৰ মাজত কিছুমান অবৈধ মানুহ আহি ঘৰ বনোৱা দেখিবলৈ পাইছোঁ। ইয়াত আহি তেওঁলোকে সোধপোছ কৰোঁতে তেওঁলোকৰ নথিপত্ৰবিলাকো দিবলৈ অমান্তি হৈছে। আৰু সেইটোৱে মানে কিয় আমি আগতেতো এইবিলাক দেখা নাই। এতিয়া ঘপককৈ এটা ঘৰ বনাই পেলাই তেওঁলোকে ঘৰ সাজি পেলাই ইয়াত বসবাস কৰিবলৈ লৈছে। কেইঘৰমান মানুহ আছে? ইয়াত কমেও ২০ ঘৰমান তেনেকুৱা মানুহ আছে। কাৰণ তেওঁলোকৰ নথিপত্ৰবিলাক আপোনালোকৰ থ্ৰুৱেদি প্ৰশাসনৰ যোগেদি নথিপত্ৰবিলাক তদাৰক কৰিব লাগে। তেতিয়া মানে আচল কথাটো গম পোৱা যাব।